নমস্কাৰ সপ্তাহজোৰা বিৰতিৰ অন্তত জেচিচিৰ সংবাদ পৰিক্ৰমাৰ ষ্টুডিঅত মই সম্পক ডেকা প্ৰথমে চাওহক আজিৰ সংবাদ শিৰোনাম ফ'ৰলেন নিৰ্মাণৰ খামখেয়ালিত অতিষ্ঠ জাগিৰোডবাসী বিদ্যুৎ মাচুল বৃদ্ধিত প্ৰতিবাদ আৰু আন্না হাজাৰেৰ সমৰ্থনত জাগিৰোডৰ অব্যাহত আছে বিভিন্ন গণ আন্দোলন এতিয়া বাতৰি বিস্তৃতভাৱে জাগিৰোডৰ পৰা ধৰমতোললৈ ফ'ৰলেন নিৰ্মাণৰ দায়িত্বত থকা মাইটাছ কোম্পানীয়ে পথ নিৰ্মাণ কৰি দীৰ্ঘদিনে কৰি অহা গাফিলতিত অসহনীয় হৈ পৰিছে স্থানীয় ৰাইজ একেদৰে কোম্পানীটোৰ এনে কামৰ গাফিলতিৰ বাবে বিভিন্ন সময়ত দুৰ্ভোগ ভুগিবলগীয়া হৈছে দূৰণিবতীয়া যাত্ৰীসকল আৰু তাৰ এই পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে নগাঁও কাগজ কলৰ সন্মুখত কলটোৰ কেইবা শতাধিক কৰ্মচাৰীয়ে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কেইবা ঘণ্টা জুৰি উজনি নামনিৰ যাতায়াত ব্যাহত কৰি ৰাখে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাগিৰোডৰ পৰা ধৰমতোললৈকে প্ৰায় ২৫ কিলোমিটাৰ পথছোৱাৰ ভালেমান অংশত ফ'ৰলেন নিৰ্মাণৰ ক্ষেত্ৰত মাইটাছ কোম্পানীয়ে কৰা ময়মতালিয়ে প্ৰায় ক্ষুব্ধ কৰি তুলিছে স্থানীয় বাসিন্দা তথা ভুক্তভোগী ৰাইজক ২০০৬ চনতে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা পথছোৱাৰ প্ৰায় ৪০% কাম এতিয়াও বাকী আছে নিৰ্দিষ্ট সময় অতিবাহিত কৰা আৰু দীৰ্ঘদিনে কাম সম্পূৰ্ণ কৰিব নোৱাৰা মাইটাছ কোম্পানীয়ে বিভিন্ন অংশৰ লগতে নগাঁও কাগজ কলৰ সন্মুখত প্ৰায় ১.৫ কিলোমিটাৰ পথত নিৰ্মাণ কাৰ্যৰ নামত অৱহেলা কৰি অহাৰ লগতে এই অংশত বিভিন্ন সময়ত হকে বিহকে যান-জঁটৰ সৃষ্টি হৈ আহিছে আনকি পথছোৱাত ভীষণ যান-জঁটৰ বাবে প্ৰধানকৈ নিশাৰ ভাগত পথ দুৰ্ঘটনা আদিও সংঘটিত হৈ অহাৰ অভিযোগ আছে বিগত সময়ছোৱাত জেচিচি সংবাদেও সেই অঞ্চলত হোৱা বিভিন্ন দুৰ্ঘটনাৰ খবৰ প্ৰচাৰ কৰি আহিছে এনে প্ৰেক্ষাপটত এছিয়া মহাদেশৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ হিচাপে স্থান লাভ কৰা নগাঁও কাগজ কলটোৰ ২৪ ঘণ্টাই কৰ্মচাৰী বিষয়াবৰ্গই ব্যস্ত কৰি ৰখা এই পথ সম্পূৰ্ণ নোহোৱাৰ বাবে কেৱল কৰ্মচাৰীৰ ক্ষেত্ৰতে নহয় ছাত্ৰ ছাত্ৰী স্কুললৈ অহা যোৱাৰ সময়তো এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে আনহাতে কোম্পানীটোৱে এই অংশত বিকল্প ব্যৱস্থা গ্ৰহণ নকৰাকৈ নিজ খেয়ালখুচিমতে পথ নিৰ্মাণ কৰি থকাৰ কাৰ্যত ক্ষুব্ধ হৈ বৃহস্পতিবাৰে নগাঁও কাগজ কলৰ বিষয়া কৰ্মচাৰীসকলে স্বতঃস্ফূৰ্তভাৱে পথলৈ ওলাই আহি মাইটাছ কোম্পানী আৰু ফ'ৰলেন ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আজি ইমান এটা এটা ইণ্ডাষ্ট্ৰী আছে ইমান ৰাইজ আছে ইয়াত কোনো আমি সুৰক্ষা ব্যৱস্থা কৰা নহয় ইয়াত অৰাজকতাৰ সৃষ্টি হৈছে তেওঁলোক কোনো ধৰণৰ চাপনি ৰাস্তা নোহোৱাকৈ কোনো ধৰণৰ ব্যৱস্থা নোহোৱাকৈ কোনো অল্টাৰনেটিভ নোহোৱাকৈ কোনো ছিষ্টেমতে নোহোৱাকৈ ইয়াত এটা অৰাজকতাৰ সৃষ্টি কৰি এটা হাইৱে নিৰ্মাণ কৰাটো আমি আৰু কোনো ধৰণৰ আমি সহ্য কৰিব নোৱাৰিম ইয়াক আমাক এছইন দিব লাগিব ডিষ্ট্ৰিক্ট অথৰিটি আমাক ক'ব লাগিব যে ইয়াতে সোনকালে আমাৰ ইয়াৰ ব্যৱস্থাটো আমাক কৰি দিব লাগিব আজি ডিষ্ট্ৰিক্ট অথৰিটি অসম চৰকাৰ আজি সাধাৰণ এটা হাইৱে অথৰিটি কিয় আন্ধাকি লগাব পৰা নাই আমি তাতে আশ্চৰ্য প্ৰকাশ কৰিছোঁ আজি আমি ১.৫ ঘণ্টা ধৰি এতিয়া ইয়াতে আমি ৰাস্তা ব্লক কৰি আছোঁ তেওঁলোকে আজিও আহি আমাক তেওঁলোকে আহি এটা খবৰ লোৱা নাই ইয়াৰ ব্যৱস্থা কি হ'ব ইয়াৰ ব্যৱস্থা কি নহ'ব প্ৰত্যেক দিনে এই পথটোৰ সন্মুখেৰে সহস্ৰাধিক কৰ্মচাৰী অহা যোৱা চলে তাৰোপৰি নগাঁও কাগজ কলৰ আৱাসিক এলেকাৰ পৰা জাগিৰোডলৈ অহা যোৱা কৰাৰ লগত কেইবা সহস্ৰাধিক লোকৰ এই পথটোৰে অহা যোৱা কৰাটো দৈনন্দিন ঘটনা সেয়েহে বিসংগতিপূৰ্ণ হৈ পৰা এই পথটোত দুৰ্ঘটনা হ'ব পৰা সম্ভাৱনাও বৃদ্ধি পাইছে এতিয়া মাইটাছ কোম্পানীৰ লগতে জিলা কৰ্তৃপক্ষই কিদৰে অতি সোনকালে এই পথছোৱা নিৰ্মাণ কৰি যাত্ৰী সুৰক্ষা ব্যৱস্থা কৰিব তাৰ প্ৰতিহে লক্ষ্য কৰিছে স্থানীয় ৰাইজে অভাৱনীয় বিদ্যুৎ মাচুল বৃদ্ধি বিদ্যুতৰ অনিয়মীয়া যোগান আদিৰ প্ৰতিবাদ জনাই শনিবাৰে জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাই জাগিৰোডত এক প্ৰতিবাদী সমদল বাহিৰ কৰে প্ৰতিবাদকাৰীসকলে বিদ্যুৎ বিভাগৰ শৱদেহ লৈ এই প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যত বিদ্যুতৰ নাটনি অনিয়মীয়া যোগান এইবোৰকো চাই পেলাই এবাৰ আগবাঢ়িল বিদ্যুৎ বিভাগ বিদ্যুৎ মাচুল বৃদ্ধিৰ কাৰ্যত ৰাজ্যখনৰ লগতে মৰিগাঁও জিলাতো বিদ্যুতৰ নাটনি অনিয়মীয়া যোগান মাচুল বৃদ্ধি আদিয়ে অতিষ্ঠ কৰি তুলিছে মৰিগাঁওবাসী তাৰে প্ৰতিবাদকল্পে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ আহ্বানক্ৰমে জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাই শনিবাৰে বিদ্যুৎ বিভাগৰ শৱদেহ লৈ এক সমদল উলিয়ায় কেইবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদ কাৰ্যসূচীত
সন্থাই অতি শীঘ্ৰে বিদ্যুৎ মাচুল হ্ৰাস কৰা, বিদ্যুতৰ নিয়মীয়া যোগান ধৰা আদি দাবী উত্থাপন কৰে। জাগিৰোড কলা মন্দিৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী সমদল চহৰখনৰ কেইবাটাও মূল পথেৰে আহি জাগিৰোডৰ বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ত উপস্থিত হৈ কাৰ্যালয়টো ঘেৰাও কৰে আৰু বিভিন্ন শ্লোগানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে। ৰাইজৰ ওপৰত ৰাম টাঙোন মাৰিছে, সেয়ে আমি আজি জাগিৰোড অঞ্চল ছাত্ৰ সন্থাই আজি এই বিদ্যুৎ বিভাগৰ শবযাত্ৰা প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, অনতিপলমে যদি বিদ্যুৎ মাচুল হ্ৰাস নকৰে আৰু বিদ্যুতৰ যোগান নিয়মীয়া নকৰে, ভৱিষ্যতৰ দিনবোৰত ইয়াতকৈ প্ৰতিবাদী কাৰ্যসূচী আৰু ভয়াৱহ হ'ব বুলি সকীয়াই দিলোঁ। সমগ্ৰ দেশব্যাপী চলা আন্না হাজাৰেৰ দুৰ্নীতি বিৰোধী সংগ্ৰামৰ সমৰ্থনত ৰাজ্যখনৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানত জাগিৰোডতো অব্যাহত আছে বিভিন্ন গণ আন্দোলনৰ। সমগ্ৰ দেশত এতিয়া কেৱল এটাই নাম, আন্না হাজাৰে। আন্না হাজাৰে দুৰ্নীতি বিৰোধী সংগ্ৰামৰ লগতে শক্তিশালী জনলোকপাল বিধেয়ক গৃহীত কৰাৰ দাবীত ইতিমধ্যেই সমগ্ৰ দেশতে অনশন কাৰ্যসূচীৰ জৰিয়তে দিল্লীৰ সদনৰ ভেটি কঁপাই তুলিছে। ভাৰতৰ প্ৰতি চুকে কোণে থকা জনসাধাৰণে আন্না হাজাৰেলৈ জনাইছে সম্পূৰ্ণ সমৰ্থন। মৰিগাঁও জিলাও এই ক্ষেত্ৰত পিছ পৰি নাথাকিল। আন্না হাজাৰেৰ এই দুৰ্নীতি বিৰোধী সংগ্ৰামৰ লগতে শক্তিশালী জনলোকপাল বিধেয়কখন গৃহীত কৰাৰ দাবীত মৰিগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত তথা নাগৰিক সমাজৰ সহযোগত যোৱা 16 আগষ্টৰ পৰা অব্যাহত ৰখা গণ আন্দোলনৰ অংশস্বৰূপে সোমবাৰে জাগিৰোডৰ জাগিভকত গাঁও চাৰিআলিত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আন্নাৰ সমৰ্থকসকলে জনলোকপালৰ সমৰ্থনত বিভিন্ন শ্লোগান দিয়াৰ লগতে সকলো শ্ৰেণীৰ জনসাধাৰণৰ তথা নৱপ্ৰজন্মক এই আন্দোলনত চামিল হ'বলৈও আহ্বান জনায়। আনহাতে অহা 25 তাৰিখে জাগিৰোড সমূহ শিক্ষানুষ্ঠান, বিভিন্ন দল সংগঠনৰ লগতে সমগ্ৰ অঞ্চলৰ ৰাইজে এক সমদলৰ জৰিয়তে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে আন্না হাজাৰেলৈ সমৰ্থন আৰু জনলোকপাল বিধেয়কখন গৃহীত কৰাৰ দাবী তুলি এক প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিব বুলি ইতিমধ্যে আয়োজকে জানিবলৈ দিছে। সমগ্ৰ জিলাবাসীক আমি আহ্বান জনাইছোঁ যাতে এই দুৰ্নীতি বিৰোধী আন্দোলনত ওতঃপ্ৰোতভাৱে সহযোগ কৰিবলৈ মৰিগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আমি বিনম্ৰ অনুৰোধ জনালোঁ। আৰু এই অনুষ্ঠানত আমি সমগ্ৰ অসমে আমি তেওঁলোকৰ সহযোগ কৰিছোঁ আৰু আমি আন্না হাজাৰেৰ এই আন্দোলন কৃতকাৰ্য হওক তাকে কামনা কৰি এই আন্না হাজাৰে যি অন্নখন অৱস্থান ধৰ্মঘট বহি আছে, এই ক্ষেত্ৰত যেন সকলোৱে দলে বলে আহি যোগদান কৰি আমাৰ অন্নখনত বহিবৰ কাৰণে মই সকলোকে অনুৰোধ জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা মই সভাত্মকভাৱে আহ্বান জনাই দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ নিৰ্মূল কৰাৰ বাবে গান্ধীবাদী নেতা আন্না হাজাৰেৰ নেতৃত্বত এখন শক্তিশালী জনলোকপাল বিধেয়ক গৃহীত কৰাৰ দাবীত সমগ্ৰ দেশব্যাপী যি গণ আন্দোলন অব্যাহত আছে তাৰ অংশস্বৰূপে মঙলবাৰে জাগিৰোডৰ সমীপৱৰ্তী নেলিত এক বিশাল গণ সমদল বাহিৰ কৰা হয়। প্ৰবীণ গান্ধীবাদী নেতা আন্না হাজাৰেৰ সমৰ্থনত তথা শক্তিশালী জনলোকপাল বিধেয়ক গৃহীত কৰাৰ দাবীত জাগিৰোড আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহত অব্যাহত আছে বিভিন্ন আন্দোলনৰ কাৰ্যসূচী। ইয়াৰ অংশস্বৰূপে মঙলবাৰে নেলিত উলিওৱা হয় বিশাল শান্তি সমদল। নেলি গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা এই শান্তি সমদলত নেলিৰ বহুকেইটা দল সংগঠন ছাত্ৰ সংগঠনে অংশগ্ৰহণ কৰাৰ লগতে নেলি কনিষ্ঠ মহাবিদ্যালয় আৰু স্থানীয় বিদ্যালয়ৰ 5 শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। দিনৰ 11 বজাত আৰম্ভ কৰা সমদলকাৰীসকলে বন্দে মাতৰম, ভাৰত মাতা কি জয়, আন্না হাজাৰে জিন্দাবাদ, জনলোকপাল বিধেয়ক কাৰ্যকৰী কৰক, দুৰ্নীতি নিৰ্মূল কৰক, ভ্ৰষ্টাচাৰ বন্ধ কৰক আদি ধ্বনিৰে নেলিৰ ৰাজপথ কঁপাই তোলে। এই শান্তি সমদলৰ লগতে আন্না হাজাৰে দেৱৰ যি আন্দোলন আছে, এই আন্দোলনত আমি সকলো ভাষা ভাষী ধৰ্মৰ দল সংগঠন সকলোকে এই আন্দোলনত অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু অসমবাসী ৰাইজকো সকলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।
আৰু এই আন্দোলনৰ জৰিয়তে ভাৰতবৰ্ষত এখন দুৰ্নীতিমুক্ত ভাৰত এখন গঠন হওক তাকে আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। জনলোকপাল বিধেয়ক গৃহীত হয় তাকে কামনা কৰিছোঁ আৰু যাতে ইয়াৰ জৰিয়তে ভাৰতত এখন দুৰ্নীতিমুক্ত এখন সমাজ গঠন হয় তাকে কামনা কৰি আছোঁ। একেদৰে সমগ্ৰ দেশব্যাপী অব্যাহত থকা এই গণ অভ্যুত্থানৰ অংশ হিচাপে নাগৰিক সমাজ, মায়ং কৃষক মুক্তি সংগ্ৰাম সমিতি, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্ৰ সমাজৰ উদ্যোগত মায়ং সাৰ্বজনীন লক্ষ্মী মন্দিৰ প্ৰাংগণত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়। ইয়াত অঞ্চলটোৰ শতাধিক আন্না হাজাৰেৰ সমৰ্থকে অংশগ্ৰহণ কৰে। যি অনশন কাৰ্যসূচী চলাই আছে তাৰ সমৰ্থনত আৰু আমাৰ জনলোকপাল বিধেয়ক গৃহীত কৰাৰ দাবীত আমি সকলো আমাৰ মায়ং অঞ্চলৰ সকলো ৰাইজ মিলি এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰিছোঁ। সমাজৰ পৰা দুৰ্নীতি ভ্ৰষ্টাচাৰ আঁতৰোৱাৰ প্ৰতিবাদতে আজি আমি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। মায়ং কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ সমাজ আৰু মায়ঙৰ নাগৰিক সমাজ আমি যৌথভাৱে বহি আজি আমি অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। ইয়াৰ উপৰিও আন্না হাজাৰেৰ দুৰ্নীতি বিৰোধী আন্দোলন তথা দিল্লীৰ ৰামলীলা ময়দানত কৰা আমৰণ অনশনৰ প্ৰতি সমৰ্থন জনাই যোৱা 19 আগষ্টৰ পৰা অনিৰ্দিষ্ট কাললৈ জাগিৰোড নাগৰিক সমাজে অব্যাহত ৰাখিছে অনশন কাৰ্যসূচী। জাগিৰোড গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত অব্যাহত ৰখা এই অনশন কাৰ্যসূচীৰ জৰিয়তে জাগিৰোডৰ আন্না সমৰ্থকসকলে দুৰ্নীতি তথা ভ্ৰষ্টাচাৰ মুক্ত ভাৰতবৰ্ষত গঢ়াৰ উদ্দেশ্যেৰে শক্তিশালী জনলোকপাল বিধেয়কখন গৃহীত কৰাৰ দাবী তুলিছে। ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আন্না হাজাৰে আৰম্ভ কৰা আন্দোলনত কেৱল বেচৰকাৰী জনগণে নহয়, চৰকাৰী সংস্থাসমূহে ইয়াত পূৰ্ণ সমৰ্থন আগবঢ়াইছে। NF ৰেলৱে মজদুৰ ইউনিয়নৰ জাগিৰোড শাখায়ো বৃহস্পতিবাৰে শতাধিক কৰ্মচাৰীয়ে প্ৰতিবাদী কণ্ঠেৰে জাগিৰোড ৰেলৱে ষ্টেচন উত্তাল কৰি তোলে। কেৱল বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠন নহয়, চৰকাৰী বহু কৰ্মচাৰী তথা অনুষ্ঠানো আগবাঢ়ি আহিছে আন্না হাজাৰেৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ। এই ক্ষেত্ৰত আগ্ৰহ হৈ আছে ভাৰতীয় ৰেলৱে বিভাগৰ কৰ্মীসকল। ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আন্না হাজাৰে আৰম্ভ কৰা এই আন্দোলনত সমগ্ৰ দেশৰ লগতে অসমৰ জনগণৰ উপৰিও ৰেলৱে বিভাগৰ এই কৰ্মীসকলেও অংশগ্ৰহণ কৰিলে এক কাৰ্যসূচীৰ জৰিয়তে। NF ৰেলৱে মজদুৰ ইউনিয়নৰ জাগিৰোড শাখাই যোৱা বৃহস্পতিবাৰে শতাধিক কৰ্মচাৰীৰ প্ৰতিবাদী কণ্ঠৰে জাগিৰোড ৰেলৱে ষ্টেচনৰ পৰিৱেশ উত্তাল কৰি তুলিলে। সকলোৰে কেৱল এটাই ধ্বনি দিলে, কংগ্ৰেছ চৰকাৰৰ দমন নীতি নচলিব, অতি শীঘ্ৰেই সদনত গৃহীত হওক আন্না হাজাৰেৰ দ্বাৰা উপস্থাপিত এই জনলোকপাল বিল। ভাৰতৰ প্ৰতিজন নাগৰিকৰে হৃদয় চুই যাব পৰা আন্না হাজাৰে এই আন্দোলনত সকলোৱে মুক্ত কণ্ঠৰে সমৰ্থন জনাইছে এই গান্ধীবাদী নেতাগৰাকীৰ সপক্ষে। জনগণৰ এই প্ৰতিবাদ ধ্বনিয়ে ইতিমধ্যে বুকু কপাইছে কেন্দ্ৰীয় চৰকাৰৰো। এই প্ৰতিবাদৰ ধ্বনিয়ে কিমান দিনলৈ প্ৰতিধ্বনি সৃষ্টি কৰি থাকিব সেয়া সকলোৰে মনত লুকাই থকা এক অদ্ভুত প্ৰশ্ন। এতিয়া চাওঁ আহক কেইটামান বিশেষ খবৰ। তিৱা জনগোষ্ঠীৰ কেইবাটাও সংগঠনে একত্ৰিত হৈ আহ্বান জনোৱা অসম বন্ধ কাৰ্যসূচীত জাগিৰোডসমূহ বজাৰ, দোকান পোহাৰ, শিক্ষানুষ্ঠানসমূহ বন্ধ থকা দেখা যায়। অৱশ্যে এই বন্ধৰ সময়ছোৱাত কোনো ধৰণৰ অপ্ৰীতিকৰ খবৰ আমাৰ হাতলৈ অহা নাই। অৱশ্যে বন্ধৰ সময়ছোৱাত বন্ধৰ সমৰ্থকে যাতে কোনো ধৰণৰ এনে পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি অসম আৰক্ষীয়েও ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু বন্ধ আহ্বান কৰা সংগঠনকেইটাৰ বিৰুদ্ধেও তিৱা জনগোষ্ঠীৰ কেইবাটাও সংগঠনে বন্ধ পালন কৰিব নালাগে বুলিও প্ৰতিবাদ কৰা বুলি জানিব পৰা গৈছে। বন্ধৰ বিৰোধিতা কৰা সংগঠনকেইটা হৈছে সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, তিৱা মহিলা সন্থা, তিৱা সাংস্কৃতিক সমাজ আৰু স্বায়ত্তশাসন দাবী সংগ্ৰামী মঞ্চ। এক সংবাদমেল যোগেও ইতিমধ্যে এই সংগঠনকেইটাই স্পষ্ট কৰি দিছে তিৱা জাতীয় সংগঠনসমূহে এই বন্ধ কাৰ্যসূচী গ্ৰহণ কৰা নাই। বিদ্যাভাৰতীৰ উদ্যোগত সংস্কৃত মাধ্যমত শিকোৱাৰ বাবে জাগিৰোড শংকৰদেৱ শিশু নিকেতনত যোৱা 17 তাৰিখৰ পৰা 23 তাৰিখলৈ সংস্কৃত আচাৰ্য প্ৰশিক্ষণৰ এক কৰ্মশালা অনুষ্ঠিত হয়।
এসপ্তাহজোৰা এই কৰ্মশালাখনিত বিভিন্ন অঞ্চলৰ পৰা অহা আচাৰ্যসকলক সংস্কৃত মাধ্যমত শিকোৱাৰ বাবে বিশেষ প্ৰণালীবদ্ধভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই কৰ্মশালাত সংস্কৃতত কেনেদৰে পাঠদান কৰিব পাৰি, কেনেদৰে সংস্কৃতত কথা ক'ব পাৰি এই বিষয়ে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। বিদ্যাভাৰতীৰ এটা লক্ষ্য আছে যে সংস্কৃত মাধ্যমতে পঢ়োৱা হওক, যাৰ কাৰণে এই বৰ্গটিৰ আয়োজন হৈছে। ইয়াতে আমি সম্পূৰ্ণ দিন সংস্কৃত মাধ্যমত কেনেদৰে পাঠদান কৰিব লাগে, কেনেদৰে আমি সংস্কৃত কথা ক'ব পাৰোঁ, যিহেতু এটা ভাষা সংস্কৃত, তাক ক'ব পাৰি। অন্য আমি মাতৃভাষাত যেনেকৈ নিজৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ, সংস্কৃত ভাষাটো আমি তেনেকৈ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ, আৰু যিটো অতি সহজসাধ্য, অতি কঠিন নহয়। ইয়াত সংস্কৃতত কোৱা আছে ভাষ্যতে এটি ভাষা, আমি ক'লেহে জীয়াই থাকিব ভাষা। কিতাপত আমি যদি বহুত কিবা কিবি লিখি থওঁ তেতিয়াহ'লে এইটো আমাৰ ভাষা হিচাপে নাথাকে। সেইকাৰণে আমি ইয়াত ৰাতিপুৱা 4:30 বজাৰ উঠাৰ পৰা ৰাতি 10 বজাৰ হোৱালৈকে আমি প্ৰত্যেকটো মুহূৰ্ততে প্ৰত্যেকটো বিষয়তে আমি সংস্কৃতত ক'বৰ কাৰণে কি ব্যৱস্থা ল'ব লাগে, কেনেকৈ সৰল পদ্ধতিত কৰিব লাগে তাৰ ব্যৱস্থা কৰিছোঁ। প্ৰত্যক্ষ পদ্ধতিৰে ডাইৰেক্ট বস্তু উপকৰণৰ দ্বাৰা প্ৰয়োগ কৰি তাক আমি জনাবৰ কাৰণে চেষ্টা কৰিছোঁ, যি পদ্ধতিৰ কাৰণে অতি সহজতে 10 দিনত অথবা 20 ঘণ্টাৰ মূৰতে যিকোনো এজন সংস্কৃত আগ্ৰহী ব্যক্তিয়ে সংস্কৃতত সম্পূৰ্ণ কথা ক'ব পৰা হৈ যায়। আৰু যদি তেওঁ অভ্যাসটো ৰাখে তেতিয়াহ'লে তেওঁ ইয়াৰ পৰা আগুৱাই যাব পাৰিব। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিৰ বাবে আপোনালোকে চাবলৈ নাপাহৰিব আপোনাৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা। JCCৰ সংবাদ পৰিক্ৰমা আপোনালোকে উপভোগ কৰিব পাৰিব www.jccnewstv.com জৰিয়তেও। ধন্যবাদ।